এইখন হ'ল নেপালী থালি, নেপালী মটন থালি সন্মুখত দেখিবলৈ পাইছে আহি গ'ল নেপালী ট্ৰেডিশ্যনেল মটন থালি আৰু এই পিচ মটন দেখা পাইছেনে গাইজ কেনেকুৱা ধুনীয়া। তো গাইজ মটন পিচ আপোনালোকে দেখিবলৈ পাইছে মই প্ৰেছাৰ একদম সঁচাকৈ কৈছোঁ বেছি প্ৰেছাৰ দিয়া নাই একদম শ্লাইট প্ৰেছাৰ দিছোঁ আৰু ইয়াৰ হাড্ডিডাল পৃথক হৈ গ'ল। বাহ কেনেকুৱা ধুনীয়া লাগিছে আৰু হাড্ডিৰ মাজৰ এই বস্তুটো য়েছ কি ধুনীয়াকৈ ওলাই গৈছে। য়েছ তো বলক উপভোগ কৰোঁ নেপালী ষ্টাইল মটন থালি লগতে চিকেন থালিও। তো আজি আহিছোঁ মই এই বিল্ডিংটো মানে চানমাৰী যিটো টাৰ্ণিং আছে আপোনালোকে গম পায় ফাষ্ট ট্ৰেকৰ শ্ব'ৰুম আছে ইয়াৰে 4th ফ্ল'ৰত আছে এই বিল্ডিংটো সকলোৱে চিনি পায় আপোনালোকে গম পায় ষ্ট্ৰীটজাখন আছে কাষতে। তো আপোনালোকে এই টাৰ্ণিংটোৰ ওপৰেৰে সেইফালে ৰাইট চাইডে যাব পাৰি আপোনাৰ ব্ৰিজ হৈ পেলাই চানমাৰী কমাৰ্চৰ ফালে। তো লোকেশ্যনটো মই আপোনালোক জনাই দিছোঁ আৰু এই বিল্ডিংটোৰ পৰা একদম এক্সট্ৰিম ৰাইট চাইডে তো দেখিব যে বিল্ডিংটোৰ ইয়াতে পাৰ্কিং কৰিব পাৰে বাইক থাকিলে নহ'লে পিছফালে পাৰ্কিং কৰিব পাৰিব। এইটো মানে এই গলিটোৰে সোমাই যাব লাগিব আৰু সোমাই যে আপোনালোকে লিফ্ট ইউজ কৰি 4th ফ্ল'ৰ যাব লাগিব। তো এনেকৈ আহিব আহি পেলাই এইটো লিফ্ট আছে দেখিবলৈ পাইছে তো 4th ফ্ল'ৰত যাব লাগিব। তো গাইজ 4th ফ্ল'ৰত আপোনালোকে আহিব লাগিব আৰু লিফ্টেৰে আহিব পাৰিব। আহি পেলাই এনেকৈ আপোনালোকে আহিব লাগিব আহি পেলাই এনেকৈ আহিব লাগিব। তো আপোনালোকে পাই যাব ইঠাখা। তো বলক ভিতৰলৈকে যাওঁ আৰু ভিতৰতো বহুতেই বেছি ধুনীয়া মই আপোনালোক দেখালোঁ তো এইটো হ'ল ইয়াৰে ইণ্টেৰিয়ৰ দেখিবলৈ পাইছে কেনেকুৱা ধুনীয়া লাগিছে বাহিৰৰ পৰা একদম লাইট আহিছে আৰু ইয়াৰ চিটিং পজিশ্যন বহুত আহল বহল মানে স্পেচিয়াছ কৰি ৰাখিছে মানে বহুত এৰিয়া ৰাখিছে মানে একদম আপোনালোকে একদম শান্তিৰ উশাহ নিশাহ ল'ব পাৰিব। বঢ়িয়া লাগিছে দেখিবলৈ লাইট চাইট বঢ়িয়া লাগিছে আৰু এইফালে এইটো মকটেল কাউণ্টাৰটো আছে এইফালে কল্যাণ আছে। তো সঁচাকৈ ইণ্টেৰিয়ৰটো মজা লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। লগতে বাহিৰৰ ফালে বহিব পৰাও সুবিধা আছে মানে ইভিনিং টাইমত মই আপোনালোক দেখাই আছোঁ মোৰতো একদম ইয়াতে মজা লাগিছে বঢ়িয়াকৈ আপোনালোকে খাব পাৰিব নেপালী থালি। তো বলক অৰ্ডাৰ কৰি দিছোঁ নেপালী থালি আপোনালোক দেখাইছোঁ নেপালী ষ্টাইল মটন খাইটো বিৰাটেই বেছি ভাল পাওঁ যিসকলে ভাল পায়। তো গাইজ মেনুখন মই আপোনালোক দেখা দিছোঁ ইঠাখাৰ মেনুখন দেখিবলৈ পাইছে থালি য'ত আপোনালোকে এই 4বিধ থালি পাই যাব ভেজিটেৰিয়ান থালি চিকেন থালি মটন থালি আৰু ফিছ থালি মানে নেপালী থালি আৰু কি বস্তু আছে আপোনালোকে এবাৰ পঢ়ি লওক ভিডিঅ'টো পজ কৰি পেলাই মই ভালকৈ দেখাই দিছোঁ। তো এইখিনিয়ে নহয় এইখনতো থালি হয় আপোনালোকে তলত আপোনালোকে যদি বেলেগ খানা বিচাৰে আপোনালোকে ষ্টাৰ্টাৰ বা বিভিন্ন ধৰণৰ মেইন কোৰ্চ পাই যাব ৰোল পাস্তা গ্ৰেভি আপোনালোকে পাই যাব বঢ়িয়াকৈ আৰু পিছফালেও আছে। তো আপোনালোকে দাম চাম গোটেইখিনি চাই লওক এইখিনি মকটেলছো পাই যাব। তো গাইজ মই আপোনালোক দেখালোঁ থালি সন্মুখত লাগি গৈছে নেপালী ষ্টাইল মটন থালি আৰু নেপালী ষ্টাইল মানে নেপালী মটন থালি নেপালী চিকেন থালি লাগি গৈছে লগতে ইয়াতে চাইনিজ বা ইণ্ডিয়ানতো কিবা কিবি পায়। প্ৰথমতে দেখাই দিছোঁ এইখন হ'ল ইয়াৰে নেপালী থালি নেপালী মটন থালি নেপালী মটন থালি নেপালী ভেজ থালিও আপোনালোকে পাই যাব ভেজত পনীৰ পাই যাব আৰু ইয়াতে পাই যাব আপুনি মটন। তো দেখিবলৈ পাইছে মটন আছে নেপালী ষ্টাইল একদম আৰু এইফালে ডাল এটা আছে এইফালে ছিজনেল শাক আছে আৰু এইটোৱে নেপালী অথেণ্টিচিটিটো বুজাইছে। এইটো চেল ৰুটি হয় দেখিবলৈ পাইছে এইফালে এনেকৈ বিলাহী চালাড আছে। এইটো হ'ল নেপালী আলু আচাৰ নেপালী ষ্টাইল আলু আচাৰ তাৰ লগত এইটো বিলাহীৰ চাটনি আছে এইফালে মিক্স ভেজ আছে এটা ৰসগোল্লা আছে। তো দেখিবলৈ পাইছে বহুত ধুনীয়া থালি একদম পেট ভৰি যাব। এইফালে চিকেন থালি আছে নেপালী ষ্টাইল আপোনালোকে দেখিবলৈ পাইছে চিকেনটো আছে বাকী গোটেইখিনি একেলগে আছে মানে একেই আছে আপোনালোকে দেখিবলৈ পাইছে শাকৰ পৰা আদি কৰি আলু আচাৰ চাটনি গোটেইখিনি আছে ভাত আছে চাউলটো বঢ়িয়া পাপৰ এখন আছে। চেল ৰুটিটো ইয়াতে দিছে ইয়াতো লৈ ল'ব পাৰিব আপোনালোকে যেতিয়া খাব বা মানে ইয়াতে দেখুওৱা নাই আৰু নৰ্মেল থালি হিচাপতো আপোনালোকে খাব পাৰিব। তো চেল ৰুটিটো চবতে পায় তো এখন লৈ লৈছোঁ বেছি ৱেষ্ট কৰিব নালাগে যিহেতু আপোনালোকে আহিলে চবতে পাই যাব চব থালিতে পাই যাব আৰু লৈ আহক। এইফালে আছে চিকেন ফ্ৰাইড ৰাইচ ইয়াৰে দেখিবলৈ পাইছে এইফালে হোৱাইট চচ পাস্তা আছে দেখাত বঢ়িয়া লাগিছে তো আপোনালোকে কমেণ্ট কৰি জনাই দিব। এইফালে আছে চিকেন উইংছ ইয়াৰে চিকেন উইংছ আছে এইফালে আছে চিলি চিকেন আৰু এইফালে আছে চিকেন ৰোল। তো দেখিবলৈ পাইছে এইখিনি খানা আছে লগতে দুটামান মকটেলছ আছে এইটো এটা আছে এইটো এটা আছে আৰু লগতে কোল্ড কফি আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ পূৰা ভৰ্তি হৈ আছিল যে। তো গাইজ প্ৰথমতে চিকেন উইংছৰ পৰা ট্ৰাই কৰোঁ আপোনালোকে দেখিবলৈ পাইছে এইফালে চিকেন উইংছ আছে বঢ়িয়াকৈ। তো আপোনালোক দেখা দিছোঁ চিকেন উইংছ বঢ়িয়া আপোনালোকে ট্ৰাই কৰিব পাৰিব এপিচ খালোঁ বাৰু। তো বঢ়িয়া ষ্টাৰ্টাৰ। তো চিকেন উইংছ খালোঁ এইফালে আছে চিলি চিকেন উইংছটো মজা লাগিছে ইয়াৰ যিটো চচ আছে তো চিলি চিকেন মই বাৰু থালি খাবৰ কাৰণে এক্সাইটেড হৈ আছোঁ ষ্টাৰ্টাৰেদি ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকক চিলি চিকেনটো দেখাই দিছোঁ চাওক সুন্দৰ মজা। তো চিকেন উইংছ চিলি চিকেন দুটাই ট্ৰাই কৰিলোঁ বঢ়িয়া ষ্টাৰ্টাৰ টেষ্টি হয় বহুত ধুনীয়াকৈ বনাইছে
খানাটো ভাল, আপোনালোকে ট্ৰাই কৰি চাব পাৰিব। যেতিয়া আপোনালোকে থালি খাব আহিব, এপ্লেট লৈ চাব পাৰে বা এনেও পাই যাব, অভিয়াছলি এনেও খাব পাৰিব। ৰেপৰ পৰা ট্ৰাই কৰক, চিকেন ৰোল আছে দেখিবলৈ পাইছে, আৰু ভিতৰৰ ষ্টাফিংটো যদি আপোনালোকে চাই কেনেকুৱা ধুনীয়া লাগিছে দেখিবলৈ পাইছেনে। তো মই দেখাই দিছোঁ, ভিতৰৰ ষ্টাফিংটো সঁচাকৈ পূৰা ভৰ্তি হৈ আছে। কাগজখন গুচাই পেলাই মই আপোনালোক দেখাই আছোঁ। সুন্দৰ। তো লেটছ গ'। Wow, লিটাৰেলি নাইচ। কামোৰটো দিয়াৰ লগে লগে যিটো ছেটিছফেকশ্যন পাইছোঁ ন, ৱাও, ভোকো বহুত লাগি আছিলে, আল্টিমেট। তো গাইজ ৰোলটো খালোঁ, মানে আধা ফাল খাই দিলোঁ, কেনেকুৱা মজা লাগিছে। আৰু এইবাৰ হোৱাইট চচ পাস্তা মই ট্ৰাই কৰি আছোঁ। অকণমান ঠাণ্ডা হৈ গ'ল, ঠাণ্ডা হোৱা নাই মানে অলপ বনোৱা ধৰক 10-15 মিনিটমান হৈ গ'ল কাৰণে প্ৰায় ইয়াৰে চিজটো হেৰি হৈ গৈছে। তো হোৱাইট চচ পাস্তা আপোনালোকে যিসকলে পাস্তা খাই ভাল পায় আপোনালোকৰ কাৰণে। ফ্ৰাইড ৰাইচো আছে, আৰু ফ্ৰাইড ৰাইচ খাই যিহেতু মই ভাল পাওঁ, তো ভাত খোৱাৰ আগত অকণমান এইটো ট্ৰাই কৰোঁ, যিহেতু গোটেইকেইটা বস্তু ট্ৰাই কৰিছোঁ। দেখাই দিয়া, চিকেন ফ্ৰাইড ৰাইচ। ৱাও। চিকেন ফ্ৰাইড ৰাইচটো মই ট্ৰাই কৰিলোঁ, আৰু এটা বস্তু ভাল লাগিছে, কোৱাণ্টিটিটো বঢ়িয়া, আৰু চিকেনটো ভৰি আছে বাৰু, বহুত ধুনীয়া ফ্ৰাইড ৰাইচ। যিসকলে ফ্ৰাইড ৰাইচ খাই ভাল পায় ভাল পাব, আৰু গৰমক গৰমে এনেকৈ খাব পাৰিলেও কথাই নাই। কোৱাণ্টিটিটো বঢ়িয়া কিন্তু। তো এজন মানুহৰ কাৰণে পূৰা পাৰফেক্ট, দুজন মানুহো বঢ়িয়াকৈ খাব পাৰিব। এতিয়া বেছি দেৰি কৰিব নালাগে, ব'লক আমি থালি খাওঁ। তো গাইজ ব'লক এতিয়া আমি থালি ট্ৰাই কৰিব লাগে। তো এইটো মটন থালি আৰু এইটো চিকেন থালি। চিকেন থালিটো কল্যাণে খাব, মই মটন থালি খাম, মিলি পেলাই খাম আৰু এনেকুৱা একো নাই। তো আৰম্ভ কৰোঁ, ওপৰৰ পৰা দেখাই দিয়া। তো থালিটো বহুত ধুনীয়া লাগিছে। প্ৰথমতে বাতিকেইটা মই ছাইড কৰি লওঁ, দেখিবলৈ পাইছে, বাহ, অ'কে, সুন্দৰ। চেল ৰুটিটো আছে, আপোনালোকে চেল ৰুটি পাই যাব, অকণমান ট্ৰাই কৰোঁ। ভাত খাব মন যায় আছে। প্ৰথমতে ডালটো মই দেখাই দিছোঁ, চাওক, সুন্দৰ। এতিয়াই শান্তিটো পাম আৰু একচুৱেল। এইফালে আছে মিক্স ভেজ। তো মিক্স ভেজটো ভাতৰ লগত এনেকৈ সানি পেলাই আপোনালোকে থালিত পাই যাব। আৰু এইবাৰ মই ট্ৰাই কৰোঁ ইয়াৰে নেপালী ট্ৰেডিশ্যনেল আলু আচাৰ, এইটো ট্ৰাই কৰি চাওঁ। তো গাইজ আলু আচাৰ, যিসকল নেপালী ফ্ৰেণ্ডে চাই আছে তেওঁলোকে গমে পায়, মানে আলু পিটিকা টাইপে হয়, কিন্তু তাত তিয়হ আছে, হোৱাইট তিলটো আছে, পিঁয়াজ আছে, সুন্দৰ। এইফালে দেখা দিয়া, এইফালে ছিজনেল শাক এটা পাই যাব, যিকোনো শাক এটা পাই যাব। এইফালে বিলাহী চাটনি এটা পাই যাব। তো যিখন ভেজ থালি আপোনালোকক মেনুত দেখাইছিলোঁ মই, সেইখনত আপোনালোকে পনীৰ পাই যাব মেইনলি। তো গাইজ নেপালী মটন থালিৰ মটনটো ট্ৰাই কৰোঁ ব'লক। পিচটো দেখা পাইতো মোৰ বিৰাট বেছি ভাল লাগি আছে, আপোনালোকে দেখিবলৈ পাইছে, ধুনীয়া পিচ, ৱাও। আৰু ইয়াৰে কাৰীটো। তো গাইজ মটন পিচ আপোনালোকে দেখিবলৈ পাইছে, মই প্ৰেছাৰ একদম সঁচাকৈ কৈছোঁ, বেছি প্ৰেছাৰ দিয়া নাই, একদম শ্লাইট প্ৰেছাৰ দিছোঁ, আৰু ইয়াৰ হাড্ডিডাল পৃথক হৈ গ'ল, ৱাহ, কেনেকুৱা ধুনীয়া লাগিছে। আৰু হাড্ডিৰ মাজৰ এই বস্তুটো, য়েছ, কি ধুনীয়াকৈ ওলাই গৈছে, দেখিবলৈ পাইছেনে? এইটো মজা বস্তু কিন্তু। তো প্ৰথমতে গ্ৰেভিৰ লগত এইখিনি মই একেলগে সানি পেলাই ভাতৰ লগত, গ্ৰেভিটোনো কেনেকুৱা হৈছে, মানে কাৰীটোনো কেনেকুৱা হৈছে এইটো কৈ আছোঁ। অ' চৰি, ওলাইছিলোঁ নাই। কেনেকুৱা মজা লাগিছে ন, মই কি ক'ম আৰু, দেখা দিয়া। বাকী মটনৰ পিচটোৰ কথাটো ক'বই নালাগে, এইটো বহুত ধুনীয়াকৈ সিজিয়ে গৈছে, লাৰি দিলেই হ'ল।
তো গাইজ এপিচটো খালোঁ আৰু সেই পিচ খাই পেলাই মই মানে ক'ব গ'লে মোৰ মানে হেৰি হোৱা নাই আৰু খাব লাগিব এপিচ এনেকৈতো নহ'ব তো দেখিবলৈ পাইছে বহুত ধুনীয়াকৈ কুক হৈছে কিন্তু এইটো বস্তু ভাল লাগিছে আৰু এনেকৈ কুক দিলেতো ক'বই নালাগে এইটো অলপ ফেটি পিচ হয় আপোনালোকে দেখিবলৈ পাইছে ৱাহ কি মজাকৈ কুক তো অলপ কিঙৰ লগত মানে ভাতৰ লগত ৱাহ মটনটো খাই আল্টিমেট লাগিছে গ্ৰেভিটো বঢ়িয়া হৈছে আপোনালোক দেখাই দিছোঁ সুন্দৰ খাই মানে বঢ়িয়া আৰাম লাগিছে মটনটো মটন থালিটোত আপোনালোক দেখালোঁ চিকেন থালিত আপোনালোকে এনেকুৱা চিকেন পাই যাব তো থালিটো একেই হয় জাষ্ট চিকেনৰ হেৰিটো মই আপোনালোক দেখাই দিছোঁ চাওক এইটো মই ট্ৰাই কৰি চাওঁ ৱাহ কাৰেণ্ট গুচি গ'ল বৰষুণ আহিছে আৰু আহি গ'ল কাৰেণ্ট তো দেখিবলৈ হৈছে বঢ়িয়া চিকেন ধুনীয়া লেগ পিচ ট্ৰাই কৰি চাওঁ এইটো ট্ৰাই কৰি চাওঁ আৰু তো গাইজ চিকেনটো ট্ৰাই কৰিলোঁ এপিচ বঢ়িয়াকৈ খালোঁ আৰু খাব নোৱাৰোঁ কাৰণ মটন খাই দিলোঁ কাৰণে বাকী বঢ়িয়া লাগিছে মটনটো মজা লাগিছে চিকেনটো মজা লাগিছে স্লাইটলি স্পাইচি কাৰী হয় ছেটিছফাইং হয় আপোনালোকে একদম পেট ভৰি যাব এইখন থালি খালে ভিজিট কৰিব পাৰে ফেমিলি ফ্ৰেণ্ডছৰ লগত লোকেশ্যনটো যিহেতু জনাই দিছোঁ চানমাৰী একদম এইখিনি এৰিয়া বহুতেই বেছি ফেমাছ সকলোৱে জানে আউটাৰ স্পেচো আছে আপোনালোকে দেখিবলৈ পাইছে এইটো স্মকিং জোনো হ'ব পাৰে বা আপোনালোকে একদম ইভিনিং টাইমত কফি চফি খাব পাৰিব কল্যাণে একদম বহি পেলাই কফি লৈ আছে আৰু ধুনীয়া দৃশ্য চাই আছে নিজৰ ঘৰটো চাই আছে কল্যাণৰ ঘৰটো এইখিনিতে আপোনালোকে দেখিবলৈ পাইছে এইখিনিতে তো 4th ফ্ল'ৰ যিহেতু মানে এইটো এৰিয়াত বিশেষকৈ আপোনালোকে ইভিনিং টাইমত কফি চাহ বা সকলো খাব পাৰিব মজা লাগিব তো আপোনালোকৰ কেনেকুৱা লাগিছে জেগাটো কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব বিশেষকৈ গধূলি টাইমত আপোনালোকে একদম ছানছেট চাই পেলাই আপোনালোকে ইয়াতে বহিব পাৰিব বহুত বেছি ধুনীয়া জেগা ভিতৰতো এ চি কেবিনটো আছে বাৰু এতিয়া গৰম অলপ বেছি আছে বাৰু মই আৰু ইয়াৰ পৰা যিটো ভিউ এইটোতো আপোনালোকক জনাইছোৱে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' আশা কৰোঁ ভিডিঅ' চাই ভাল যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব আৰু নেক্সট লখিমপুৰ ছাইডত যাম বুলি ভাবি আছোঁ তো চাই থাকিব